নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানৰ তাৰিখৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰেচন কাৰ্ড লৈ এনেকুৱা এক বিশেষ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে ব্ৰেকিং নিউজ, কোনো কাৰণতে বন্ধ নহয় ৰেচন, নিয়মিতভাৱে হিতাধিকাৰীয়ে পাই থাকিব ৰেচনৰ চাউল। 1 আগষ্টৰ পৰা লাভ কৰিব দাইল, চেনি আৰু নিমখ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে চলিত জুন আৰু অহা জুলাই মাহত নাপায় ৰেচন কাৰ্ডৰ সহায়ত মচুৰ দাইল, চেনি আৰু নিমখ, কিন্তু চাউলখিনি পাই থাকিব। তো অহা 1 আগষ্ট তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে আকৌ নতুনকৈ মচুৰ দাইল, চেনি আৰু নিমখ পোৱা আৰম্ভ কৰিব। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে এইবোৰ বস্তু আপোনালোকে জুন আৰু অহা জুলাই মাহত নাপাব। তো অহা আগষ্ট মাহৰ 1 তাৰিখৰ পৰা মচুৰ দাইল, চেনি আৰু নিমখ আগৰ নিচিনাকৈ পোৱা আৰম্ভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা কেইখনমান বিশেষ সিদ্ধান্তলৈ। ইয়াতে লিখা আছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদোন্নতিত উৎসাহ। তাৰপিছত লিখা আছে সেৱাৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তৃতীয় বৰ্গৰ পদ লৈ পদোন্নতি দিয়াৰ প্ৰক্ৰিয়া সুসংগঠিতভাৱে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে কেবিনেটে অসম মাধ্যমিক শিক্ষা প্ৰাধিকৰণক স্বীকৃত বিদ্যালয় সেৱা সংশোধনী বিধি 2026ৰ সংশোধনৰ বাবে অনুমোদন জনাইছে। তাৰপিছত লিখা আছে ৰাজ্যিক কৰ্মচাৰী পেঞ্চনৰ বাবে সুখবৰ। কেবিনেটে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মৰগীয়া ভাত্তা DA আৰু মৰগীয়া সাহায্য DR 58% পৰা 60%লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বৰ্ধিত হাৰত জুন 2026ৰ দৰমহা পেঞ্চনৰ সৈতে জুলাই 2026ত প্ৰদান কৰা হ'ব। তো অসম চৰকাৰে কেবিনেট বৈঠকত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এনেকুৱা কেইখনমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে 1 আগষ্টৰ পৰা সকলো চৰকাৰী সুবিধা নিয়মিতভাৱে লাভ কৰিব। ৰেচন লাভ অৰুণোদয় সকলো আগৰ দৰে লাভ কৰিব। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকলো মহিলাই চলিত জুন আৰু অহা জুলাই মাহত নাপাব অৰুণোদয় আঁচনিৰ টকা। তো জুন আৰু জুলাই মাহৰ পৰিৱৰ্তে অহা 1 আগষ্টৰ তাৰিখৰ পৰা লাভ কৰিব আকৌ অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।